ওয়েলকাম টু মাই ডিজিটেল এডুকেট ইউটিউব চেনেল। ভিডিওটোৰ যোগেদি দিব বিচাৰিছোঁ শিক্ষা বিভাগৰ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। যিসকল DWৰ অধীনৰ ছাৰ বাইদেৱে মেডিকেল গ্ৰাউণ্ডৰ অধীনত ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰিছে, সেইসকল শিক্ষক শিক্ষয়িত্ৰীৰ বাবে আহিছে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট। অহা 20 আগষ্টৰ পৰা 29 আগষ্টলৈকে যিসকলে মেডিকেল গ্ৰাউণ্ডৰ অধীনত ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰিছে, সেইসকল শিক্ষক শিক্ষয়িত্ৰীৰ বাবে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। নটিফিকেশ্যন ইতিমধ্যে DWৰ ৱেবছাইটত উপলব্ধ হৈছে, প্ৰাৰ্থীসকলৰ লিষ্টসমূহ উপলব্ধ হৈছে। চ' আপোনালোকে এই ভেৰিফিকেশ্যনত কি ডকুমেণ্টছ লগত লৈ যাব লাগিব আৰু ক'ত ভেৰিফিকেশ্যন হ'ব এই সম্পৰ্কে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। এখন নটিফিকেশ্যন আজি প্ৰকাশ পাইছে। ইয়াতে চাওক, অহা 20 আগষ্টৰ পৰা 29 আগষ্টলৈকে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। টাইম এটা উল্লেখ কৰিছে 9:30 AM পৰা ষ্টাৰ্ট হ'ব। ভেনু অবষ্টেটিক্স এণ্ড গাইনকলজিকেল ডিপাৰ্টমেণ্ট একাডেমিক হল, গেট নম্বৰ 4, ফাৰ্ষ্ট ফ্ল'ৰ, গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল, ভাঙাগড়। ইয়াতে লিষ্ট অফ টিচাৰ্ছ লিষ্টসমূহ উল্লেখ কৰিছে। চিৰিয়েল নম্বৰ লগতে এপ্লিকেশ্যন নম্বৰ, আপোনালোকে যি অনলাইন আবেদন কৰিছিলে সেই এপ্লিকেশ্যন নম্বৰৰ লগতে নেম অফ দ্য টিচাৰ, তাৰপিছত ভেৰিফিকেশ্যন ডেট। চ' ভেৰিফিকেশ্যন ডেট উল্লেখ কৰিছে। চ' এই প্ৰাৰ্থীসকলে কি ডকুমেণ্টছ লগত লৈ যাব ইয়াতে চাওক। ইয়াতে পইণ্টকেইটা উল্লেখ কৰিছে। অল দ্য টিচাৰ্ছ আৰ ডাইৰেক্টেড টু ব্ৰিং all disease and treatment related documents in original and on photocopy set. So disease আৰু ট্ৰিটমেণ্ট ৰিলেটেড যিমান ডকুমেণ্টছ আছে অৰিজিনেল লগতে এটা ছেট ফটোকপিৰ লগত লৈ যাব লাগিব। তাৰপিছত হৈছে আপডেটেড ইনভেষ্টিগেশ্যন ৰিপৰ্ট, চ' নট মোৰ দেন 3 months old। অৰ্থাৎ যি আপডেটেড ইনভেষ্টিগেশ্যন ৰিপৰ্ট আছে সেইটো কি কৰিব লাগিব, এটা ৰিপৰ্টেড লেবৰেটৰীৰ পৰা সেইটো এটাচ থাকিব লাগিব, শুড বি এটাচড ইন অৰিজিনেল এণ্ড অন ফটোকপি। চ' অৰিজিনেল লগতে এটা ছেট ফটোকপি লৈ যাব লাগিব। আৰু এই ডকুমেণ্টছখিনি 3 মাহতকৈ বেছি পুৰণি হ'ব নোৱাৰিব। আধাৰ কাৰ্ড ইন অৰিজিনেল এণ্ড ফটোকপি। তাৰপিছত হৈছে অল দ্য টিচাৰ্ছ আৰ ডাইৰেক্টেড টু কালেক্ট দ্য হস্পিটেল ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ফ্ৰম OPD কাউণ্টাৰ নম্বৰ 3 or 4। চ' OPD কাউণ্টাৰৰ যি 3 নাইবা 4 কাউণ্টাৰৰ পৰা হস্পিটেল ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সংগ্ৰহ কৰিব লাগিব আৰু মেডিকেল বৰ্ডক 9:30 AM পজিটিভলি ৰিপৰ্ট কৰিব লাগিব। চ' মই এই ভিডিঅ'টোৰ যোগেদি এই গুৰুত্বপূৰ্ণ আপডেটটো জনালোঁ। যিসকল ছাৰ বাইদেৱে DWৰ অধীনত HRMS পৰ্টেলৰ যোগেদি মেডিকেল গ্ৰাউণ্ডৰ যোগেদি ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰিছে, সেই প্ৰাৰ্থীসকলৰ অহা আগষ্টৰ 20 তাৰিখৰ পৰা চলিত মাহৰ 20 আগষ্টৰ পৰা 29 আগষ্টলৈকে মেডিকেল বৰ্ড বহিব আৰু মেডিকেল বৰ্ডৰ অধীনত এই ডকুমেণ্টছসমূহ ভেৰিফিকেশ্যন হ'ব। চ' মই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ পাবাটোৰ বাবে যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।